Hello my dear student, welcome to our YouTube channel. তোমালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ জেনাৰেল মেথছৰ 1.3 3 নম্বৰ ক্লাছ হ'ব আজি 1.3 এক্সাৰসাইজ আমি আলোচনা কৰিম। ইতিমধ্যে আমি নতুন বৰ্ষৰ নতুন ম্যাথমেটিক্সৰ দুটা ক্লাছ অলৰেডি আমি কৰিছো। যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, চাই লোৱা। এতিয়াৰ পৰা ৰেগুলাৰ তোমালোকৰ ক্লাছ হৈ থাকিব, এদিন ম্যাথছ আৰু এদিন সায়েন্স। গতিকে তোমালোকে কোনো চিন্তা নকৰিবা, ৰেগুলাৰ ক্লাছত জয়েন হৈ লবা আৰু তোমালোকে বিনামূল্যত ঘৰতে বহি গণিত বিজ্ঞানটো আৰামত শিকিব পাৰিবা। 100% তোমালোকৰ গাইড কৰা হ'ব। গতিকে বলা আজি সময় নষ্ট নকৰি আমি ভিডিঅটো আৰম্ভ কৰোঁ। কিছুমান আমি আলোচনা কৰিম যে তোমালোকে 1 নম্বৰ 1.1 এক্সাৰসাইজত চাই যে কিছুমান আমি নোটস দিছিলো, নোটসখিনি তোমালোকে নিশ্চয় লিখি লৈছা। এইখিনিও লিখি লবা, তোমালোকৰ কাৰণে বহুত দৰকাৰ পৰিব। আৰু তোমালোকে লিখাখিনি স্টার্ট কৰাৰ আগতে এইখিনি ডিসকাস কৰাৰ আগতে তোমালোকে যদি চেনেলখনত নতুন আহিছা, এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, তেতিয়াহলে তোমালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি অল বুটামত ক্লিক কৰি দিবা, যাতে নটিফিকেশনখিনি তোমালোকে পাই থাকা ৰেগুলাৰ ক্লাছৰ। আৰু তোমালোকে WhatsApp চেনেলত জয়েন হৈ লবা, টেলিগ্ৰাম চেনেলত জয়েন হৈ লবা। তাৰ জৰিয়তে তোমালোকে PDF আৰু চেনেল ভিডিও ক্লাছৰ লিংক বিলাক পাই যাবা। আৰু যিমান ল'ৰা ছোৱালী সোনকালে তোমালোকে জয়েন হবা, যিমান সোনকালে ল'ৰা ছোৱালী বেছি আমাৰ কমসে কম 50 ল'ৰা ছোৱালী আমাৰ কানেক্ট হৈ যাব 50 ৰ ওপৰত, তেতিয়া আমি কি কৰিম লাইভ ক্লাছৰ ব্যৱস্থা কৰিম ৰেগুলাৰ। এতিয়া সোৱা আমাৰ নোটটো হ'ব যে দশমিক সংখ্যা আমি জানো যে সোৱা আমি জানো কিছুমান সংখ্যা আমি জানো, যেনেকে 0.25 এইটো দশমিকৰ পিছত লিখা সংখ্যা। সোৱা দশমিকৰ পিছত যিবোৰ সংখ্যা আমি লিখো বা দশমিকৰ লগত লৈ যিবোৰ সংখ্যা আমি লিখো, যেনেকে 3.26 এইটো এটা দশমিক লগত লৈ লিখা সংখ্যা। এনেকে সংখ্যাবোৰক দশমিক থকা সংখ্যাবোৰক কি বুলি কোৱা হয় দশমিক সংখ্যা। যিবোৰ সংখ্যাৰ ভিতৰত কি আছে আগত হোক পাছত হোক মাজত হোক দশমিক সংখ্যা আছে, সেইবোৰ সংখ্যা কি বুলি কোৱা হয় দশমিক সংখ্যা বুলি কোৱা হয়। এতিয়া যেনেকে এক্সাম্পল বহুত আছে, এনেকে কিছুমান সোৱা দশমিক সংখ্যাৰ এক্সাম্পল আমি আলোচনা কৰিম। যেনেকে মই লিখিছো 3.26 এইটো সমাপ্ত হৈ গৈছে, 6ৰ পিছত আৰু কোনো সংখ্যা নাই। যদি মই এইটো এনেকে লিখো, এই সংখ্যাটো যদি মই এনেকে লিখো 3.26666 এনেকে যদি লিখি যাও, তেনেহলে ইয়াক আমি এনেকেও লিখিব পাৰো 3.26 বার। এটো বার বুলি কয় 3.26 বার। এতিয়া বাৰটো হল যে এই বাৰটো থকাৰ কাৰণে আমি কি বুজি পাম যে 6টো বাৰে বাৰে ওলাই আছে, এইটো এটা দশমিক সংখ্যা হয়। আৰু এনেকৈ দশমিক সংখ্যা হ'ব পাৰে যে সাপোজ 0.202002000 এতিয়া ক'ব পাৰা স্যার এটো তো 0 রিপিট হৈ আছে, 0 তো রিপিট হোৱা নাই। সোৱা 0 রিপিট হলেও 0 এবাৰ হৈছে, ইফালে দুবাৰ হৈছে, ইফালে তিনিবাৰ হৈছে, এনেকে হৈছে 0টো উল্টা পুল্টাকে হৈছে নহয়। গতিকে এনেকেও হ'ব পাৰে। তাৰ মানে আমি তিনিটা ক্যাটাগৰী সংখ্যা পালো, তিনিটা ক্যাটাগৰী সংখ্যা পালো। এটা হল সমাপ্ত হৈ যায় আৰু দুটা হল সমাপ্ত নহয়। সমাপ্ত নোহোৱাৰ ভিতৰত দুটা পালো আমি। এটা হল যে কি পালো, এটা পালো যে আমাৰ রিপিট বাৰে বাৰে ওলাই থাকে। আনটো পালো আমি কি, আনটো পালো যে বাৰে বাৰে ওলাই থাকে কিন্তু এটা সংখ্যাই বাৰে বাৰে ওলাই নাথাকে, রিপিট হৈ নাথাকে। এটা পালো আমি রিপিট হৈ থাকে, বাৰে বাৰে ওলাই থাকে একে সংখ্যা, কিন্তু একে সংখ্যা বা অংক বাৰে বাৰে ওলাই থাকে। কিন্তু আনটো আমি পালো যে শেষ নহয়, বাৰে বাৰে ওলাইয়ে থাকে কিন্তু বেলেগ বেলেগ সংখ্যা ওলাই থাকে। এতিয়া সোৱা আমি আলোচনা কৰিম যে ক নম্বৰ পৰিসমাপ্ত বা সাৱধি। পৰিসমাপ্ত বা সাৱধি সোৱা যিবোৰ দশমিক সংখ্যাৰ দশমিকৰ পিছত সীমিত সংখ্যক অংক থাকে তাক কি বুলি কোৱা হয় পৰিসমাপ্ত বুলি কোৱা হয়। মানে সীমিত বা সাৱধি বুলি কোৱা হয়, যাতে দশমিকৰ পিছত কোনো অংক শেষ হৈ যায়, অংক বাৰে বাৰে ওলাই নাথাকে। যেনেকে 3.25 5.342 এনেকে বহুত সংখ্যা আছে, 1.62 এনেকে 0.65 বহুত আছে এনেকে অগণন, যাতে কি হয় সংখ্যাটো এটা নিৰ্দিষ্ট স্থানত গৈ শেষ হয়। যেনেকে এনেকুৱা হ'ব পাৰে 0.2567893 গৈ ষ্টপ হৈ গ'ল। বহুত কেইটা অংক ওলাই কিনেও ষ্টপ হ'ব পাৰে। নিশ্চয় বুজি পাইছা। এতিয়া আমি সেকেন্ড পার্ট অসমাপ্ত। সোৱা নিৰৱধি যিবোৰ দশমিক সংখ্যাৰ দশমিকৰ পিছত সীমিত সংখ্যক অংক থাকে, সীমিত সংখ্যক কি থাকে অংক থাকে, তাক
তাক কি বুলি কোৱা হয় যিবোৰ দশমিক সংখ্যাৰ দশমিকৰ পিছত অসীমিত সংখ্যক অংক থাকে তাক অসমাপ্ত বা নিৰৱধি দশমিক সংখ্যা বুলি কোৱা হয় তাৰ মানে অসীমিত বাৰে বাৰে ওলাই থাকে এতিয়া বাৰে বাৰে ওলাই থকাৰ ভিতৰত এটা সংখ্যা বাৰে বাৰে ওলাই থাকিব পাৰে বেলেগ বেলেগ সংখ্যাও ওলাব পাৰে চোৱা সাপোজ মই এটা এক্সাম্পল লিখিছো ইয়াত যে এটা সংখ্যা মই লিখিছো এটো খ নম্বৰৰ এক্সাম্পল মই লিখি আছো খ নম্বৰৰ এক্সাম্পল যে নিৰৱধি বা অসমাপ্তৰ যে ওলাই আছে 3.141312233256 এনেকে ওলাই আছে আৰু এনেকে ওলাই আছে এনেকে ওলাই থকাৰ ক্ষেত্ৰত চাবা 3.1413123256 এনেকে ওলাই আছে ওলাই থকাৰ ক্ষেত্ৰত চাবা এটা সংখ্যা বাৰে বাৰে ওলোৱা নাই যতে মতে ওলাই আছে নহয় এইটো এটা টাইপছ হল আৰু এটা এনেকুৱা হ'ব পাৰে 3.14 বাৰ মানে 14 টো বাৰে বাৰে ওলাই আছে এটো দুই ধৰণৰ হ'ব পাৰে এতিয়া চোৱা অসমাপ্ত বা নিৰৱধি দশমিক সংখ্যা দুই প্ৰকাৰ এই প্ৰকাৰ দুই প্ৰকাৰ এক নম্বৰ কি আছে চোৱা পৌনঃপুনিক নিৰৱধি দশমিক সংখ্যা পৌনঃপুনিক নিৰৱধি দশমিক সংখ্যা পৌনঃপুনিক নিৰৱধি দশমিক সংখ্যা কাক কয় যে যিবোৰ দশমিক সংখ্যা দশমিকৰ পিছত এটা সংখ্যাৰ পুনৰাবৃত্তি হৈ থাকে যেনেকৈ চোৱা 3.2424242424 ডট ডট এইটো কোৱা হ'ব এইটোক এনেকৈ লিখা হ'ব 24 বাৰ 3.24 বাৰ এনেকৈ লিখা হ'ব আৰু এইটো সংখ্যা কোৱা হ'ব পৌনঃপুনিক নিৰৱধি সংখ্যা বা অপৰিসমাপ্ত সংখ্যা তাৰ পিছত চোৱা অপৌনঃপুনিক নিৰৱধি দশমিক সংখ্যা অপৌনঃপুনিক সংখ্যাবোৰ হল দশমিকৰ পিছত কোনো নিৰ্দিষ্ট সংখ্যা নোলাই কিনে যতে মতে যিকোনো এটা সংখ্যা ওলাই থাকে যেনেকৈ চোৱা 3.141312151617289561 কি ওলাই আছে মানে ই নিজে নাজানে বা এনেকুৱা হ'ব পাৰে 0.8080080008 মানে এনেকে ওলাই আছে এইবোৰ সংখ্যা কোৱা হ'ব আমাৰ কি অপৌনঃপুনিক নিৰৱধি বা অপৰিসমাপ্ত সংখ্যা নিশ্চয় বুজি পাইছা চোৱা এতিয়া আমি প্ৰায় কেইটা পালো মেইন দুটা টাইপ পালো এটা হল দশমিকৰ পিছত সংখ্যাটো শেষ হয় আনটো কি হয় শেষ নহয় এই শেষ নোহোৱাৰ ভিতৰত আমি দুটা টাইপ পালো এটা হল পৌনঃপুনিক যে একে সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকে আৰু এটা পালো অপৌনঃপুনিক যে একে সংখ্যা ৰিপিট নহয় যতে মতে ওলাই থাকে এতিয়া এই প্ৰায় তিনিটা টাইপ মানে মেইন দুটা টাইপৰ ভিতৰত যেটো পৰিসমাপ্ত মানে শেষ হৈ যায় সীমিত সেই সংখ্যাটো আৰু যেটো পৌনঃপুনিক এই দুটা হল পৰিমেয় আমি p by q পিছত প্ৰকাশ কৰিম পৰিমেয় সংখ্যা তোমালোকৰ নোটছ পাইছাই p by q যত q not equal 0 আৰু p আৰু q অখণ্ড সংখ্যা এতিয়া তাৰ পিছত যেটো অপৌনঃপুনিক সংখ্যা আছিল নহয় এই অপৌনঃপুনিক সংখ্যাটো আমাৰ কি হয় যে এই অপৌনঃপুনিক সংখ্যাটো আমাৰ লাষ্টত গৈ অপৰিমেয় হয় আমি শিকিম এটো অপৌনঃপুনিক নিৰৱধি দশমিক সংখ্যাটো কি হয় আমাৰ অপৰিমেয় মনত ৰাখিব যে কি মনত ৰাখিবা মনত ৰখাৰ মেইন কামটো হল যে যেটো আমাৰ হাৱধি দশমিক সংখ্যা আছে মানে সীমিত দশমিক সংখ্যা আছে সেই সংখ্যাটো আৰু যেটো পৌনঃপুনিক নিৰৱধি দশমিক সংখ্যা এই দুটা সংখ্যা কি পৰিমেয় আৰু যেটো অপৌনঃপুনিক নিৰৱধি দশমিক সংখ্যা হেতু কি হ'ব অপৰিমেয় অপৰিমেয় সংখ্যাটো অপৰিমেয় আৰু যেটো অপৌনঃপুনিক নিৰৱধি দশমিক সংখ্যা হেতু আমাৰ কি অপৰিমেয় গতিকে আমি এতিয়া এখিনি নোটছ আছিল এইটো লেসনৰ অনুসৰণিৰ এইটো লেসনৰ এইটো অনুসৰণিৰ কাৰণে এতিয়া আমি অংকলৈ আগবাঢ়িম চোৱা এতিয়া অনুসৰণি 1.3 চোৱা এক নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটো দশমিক বিস্তৃতি হ'ব বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা চোৱা তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটো দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা আমি হৰণ কৰিম দ্বিগল হৰণ তোমালোকে নিশ্চয় জানা চোৱা দ্বিগল হৰণত আমাৰ প্ৰয়োজন হ'ব নেউতা আৰু পূৰণৰ কনসেপ্ট আৰু যোগৰ কনসেপ্ট যোগ বিয়োগটো লাগিবই আৰু পূৰণ লাগিবই ইয়াত গতিকে নেউতা যদি তোমাৰ ক্লিয়াৰ নাই তুমি নেউতাটো ক্লিয়াৰ কৰি লোৱা এতিয়া ভিডিওটো পাউজ মাৰি তুমি নেউতাটো চেক কৰি লোৱা তোমাৰ নেউতাটো ক্লিয়াৰ আছে না যদি নেউতাটো ক্লিয়াৰ আছে তেতিয়া তুমি এটো স্টাৰ্ট কৰা আৰু নহলে তোমাৰ কাৰণে টান হৈ যাব এটো জটিল হৈ যাব তোমাৰ কাৰণে
তুমি যেহেতু ক্লাছ 9ত উঠিছা এতিয়া ডেইলি তুমি 2 গড়কে ধৰা 1ৰ পৰা 5ৰ ঘৰলৈতো এনে ক্লিয়াৰেই থাকে বা 7ৰ ঘৰলৈ তুমি ডেইলি 2 গড়কে ইয়াৰ পিছত যিখিনি ক্লিয়াৰ নাই তুমি 2 গড়কে ডেইলি বা 1 ঘৰকে ডেইলি ক্লিয়াৰ কৰিব চেষ্টা কৰিবা ডেইলি কৰিবা যিকেদিন তোমাৰ লাগে গতিকে তুমি 2 দিনত যদি এটা ঘৰ ক্লিয়াৰ কৰা তোমাৰ কি হ'ব 15 ঘৰলৈ বেছি দিন নালাগিব ধৰা এভাৰেজ 20 দিনৰ ভিতৰত বা 15 দিনৰ ভিতৰত তোমাৰ ক্লিয়াৰ হৈ যাব গতিকে তুমি নেটত ক্লিয়াৰ কৰি থাকিবা আৰু এই অংকটো শিকি থাকা বলা আমি এতিয়া স্টাৰ্ট কৰো এটো কেনেকৈ কৰিম এতিয়া চোৱা আমি দ্বিগুণ হৰণ কৰিম প্ৰথম সলিউশন আমি দি ললো এতিয়া চোৱা 1 নম্বৰ দিয়া 1 নম্বৰত কি আছে চোৱাচোন 36/100 থকাটো বহুত সহজ কেনেকৈ কৰিবা আমি হৰণটো ইয়াতে কৰিম মানটো আমি তাতে লিখিম আমি কিন্তু হৰণটো ইয়াতে কৰিম চোৱা 36 আমি হৰণটো সাইডত নকৰো এইটো অংকৰ কাৰণে আমি ডাইৰেক্ট হৰণটো ইয়াতে কৰিম চোৱা 36 so 36 to কত হবো ভিতৰত হবো ইয়াত হবো 100 হৈ গল 36 এতিয়া 136 যাই জানো না যায় নগলে তুমি কি কৰিবা শূন্যবাৰ গল এটো শো কৰিব নালাগে শূন্যবাৰ গৈছে বুলি তুমি জাস্ট ইয়াতে লিখিবা এতিয়া দশমিক দিবা দশমিক দিলে এটা শূন্য তুমি ফ্ৰী পাই থাকিবা যেতিয়া তোমাৰ প্ৰয়োজন তুমি এটা শূন্য ফ্ৰী লব পাৰিবা মই লৈছো না 360 হৈ গল 360 হৈ গল এতিয়া 100 360 কেইবাৰ যাব তিনিবাৰ 3 শূন্য গুণ 0 3 শূন্য গুণ 0 3 এক গুণ কিমান হ'ব 3 এতিয়া 0 পৰা 0 গলে 0 6 3 পৰা 3 গলে 0 এতিয়া চাবা যেহেতু 60 160 না যায় এতিয়া আমাৰ এটা শূন্য হলে 600 হৈ যাব এতিয়া দশমিক দিয়াৰ কাৰণে তুমি বাৰে বাৰে দশমিক দিব নালাগে এটা অংকত এবাৰে দশমিক দিবা আৰু যেতিয়া এটা শূন্যৰ প্ৰয়োজন হ'ব তুমি লৈ লবা যদি তোমাৰ এটাতকৈ বেছি শূন্যৰ প্ৰয়োজন হয় তুমি ইয়াতে দি কিনে লব লাগিব সাপোজ ইয়াতে শূন্য দিয়াৰ পিছতে যদি শূন্য লাগিলে হয় তেতিয়ালে শূন্য দি কিনে আমি শূন্য ললো হয় 6 6 বাৰ 6 শূন্য গুণ 0 6 শূন্য গুণ 0 6 গুণ 6 শূন্য পৰা শূন্য গলে শূন্য শূন্য পৰা শূন্য গলে শূন্য শূন্য পৰা শূন্য গলে শূন্য আমি পাই গলো কি পালো যে 3.0.36 এটাকে আমি তলত লিখিম দশমিক বিস্ততি পরিসমাপ্ত বা সীমিত নিশ্চয় বুঝি পাইছা একেবাৰে সহজ খালি তোমাৰ কি ক্লিয়াৰ লাগিব নেউতা ক্লিয়াৰ লাগিব তোমাৰ চোৱা আমি পৰৱৰ্তীটো আলোচনা কৰিম পৰৱৰ্তী প্ৰশ্ন মানে 1 নম্বৰ আৰু 2 নম্বৰটো আমি আলোচনা কৰিম এতিয়া চোৱা 2 নম্বৰটো সলিউশন কি আছে 1/11 1 এতিয়া আমি হৰণ কৰিম সো 1/11 1 আহিল 11 আহিল এতিয়া 11 তো 1 ত না যায় আমি কি লম আগৰ নিচিনাকে 0 লম 0 ৰ পিছত আমি কি লম চোৱা দশমিক 10 পাই গলো এতিয়া চোৱা যেহেতু 11 10 ত হৰণ না যায় তেতিয়ালে আমি কি কৰিম 1 লম তোমালোকে বুজি পাই আছা না কমেন্টত জনাবা দে টান নাপাবা একদম সহজভাৱে বুজাই দি তোমালোকে কোন টেনশন নলবা চোৱা 11 ত 10 কেইবাৰ না যায় গতিকে আমি 1 লিখিব নোৱাৰিম এতিয়া চোৱা যেহেতু একবাৰ নগল তেতিয়ালে আমি কি কৰিম শূন্য এটা দিলাম শূন্য দিয়াৰ লগে লগে শূন্য এটা এক্সট্ৰা পাই গলো দশমিকৰ কাৰণে এটা শূন্য এক্সট্ৰা পাইছিলো কিন্তু আমি আৰু এটা শূন্য লগাৰ কাৰণে আমি শূন্য দি লৈছো যদি তোমাৰ এক্সট্ৰা শূন্য দিয়ে লাগে প্ৰয়োজন হয় তেতিয়া তুমি দশমিকৰ পিছত শূন্য দি লব লাগিব দশমিকৰ কাৰণে এটা শূন্যহে তুমি পাবা 11 100 কেইবাৰ যাব চোৱা 9 ট্ৰাই কৰা 9 গুণ 9 9 গুণ 9 গুণ 9 9 গুণ 9 9 গুণ 9 9 গুণ ইয়াতে প্ৰয়োজন নহয় তেতিয়া শূন্যৰ পৰা 9 টো না যায় 1 ধাৰ কৰা চোৱা 1 ৰ পৰা এইটো 1 ৰ পৰা 1 টানি লোৱা 1 ৰ পৰা 1 টানি ললো ইয়াতে শূন্য হৈ গল ইয়াতে 10 হৈ গল এতিয়া এই 10 ৰ পৰা 1 টানি লোৱা ইয়াতে 9 হৈ গল ইয়াতে 10 10 ৰ পৰা 9 গলে 1 যদি তুমি টান পোৱা কাট পেন্সিলে লিখি লবা যে ইয়াতে থাকিল 9 ইয়াতে শূন্য ইয়াতে 10 ৰ পৰা 9 গলে 1 ইয়াতে 9 থাকিল 9 ৰ পৰা 9 গলে শূন্য আৰু 1 ৰ পৰা ইয়াতে তো 1 নাই শূন্যই আছে অলৰেডি গতিকে 1 ৰ পৰা 99 গুচি গলে 1 থাকে
আকৌ আমাৰ দশমিকৰ কাৰণে কি পালো 0 চোৱা আকৌ কি পালো 0 তাৰ পিছত যেটো আৰু এটা 0 প্ৰয়োজন 0 দি কিনে লব লাগিব কিন্তু কথাটো হ'ল আমি আকৌ 1 পালো নহয় ৰিপিট বাৰে বাৰে 0909 পাই থাকিম মানে 09 এৰ হৰণ গৈ থাকিব তথাপি ট্ৰাই কৰা চোৱা আমাৰ দশমিকৰ কাৰণে 0 পালো আৰু এটা 0 দৰকাৰ 0 লৈ লোৱা আকৌ একত কেইবাৰ যাব 9 বাৰ আকৌ এক পাম নহয় অৰ্থাৎ এনসাৰটো পাম 0.09 বাৰ বাৰটো বুজি পাইছানে মানে 0909 বাৰে বাৰে ওলাই থাকিব গতিকে আমি কি লিখিম দশমিক বিস্ততি এটাকে লিখিম দশমিক বিস্ততি অপরিসমাপ্ত বা অসীমিত পৌনঃপুনিক নিশ্চয় বুজি পাইছা যে দশমিক সংখ্যাৰ পিছত দশমিকৰ পিছত সংখ্যাটোত আমাৰ কি হৈ আছে যে 09 অংকটো বাৰে বাৰে এই দুইটা অংক বাৰে বাৰে ওলাই আছে গতিকে আমাৰ কি হ'ব এইটো সীমিত নহয় অসীমিত পৰিসমাপ্ত কিন্তু ই লগতে পৌনঃপুনিক 3 নম্বৰটো চোৱা একৰ 3 চোৱা মই মুছি দি থাকিম তোমালোকে যদি ৰিপিট চাব লগা হয় ভিডিওটো বেক কৰিবা বা লিখোতে যদি তোমালোকৰ সময়টো কি হয় তোমালোকে কি কৰিবা পাউজ কৰি লবা ভিডিওটো কৰি লিখি কিনে আকৌ ভিডিওটো লাগিলে ষ্টাৰ্ট কৰিবা তোমালোকৰ সুবিধা মতে মিলাই লবা বস্তুটো আৰু কিবা অসুবিধা হলে কমেন্টত জনাবাই তোমালোকে 3 নম্বৰ চোৱা 4 1/8 এতিয়া ইয়াক আগতে তুমি ভগ্নাংশ মিশ্ৰ ভগ্নাংশত আছে ইয়াক নরমাল ভগ্নাংশত লৈ লোৱা 4 8 গুণ কিমান 32 আৰু একে 33 এটোতো জানাই আৰু যদি তোমালোকে নাজানা মই ডিএলএটৰ বা টেটৰ যেতিয়া কনসেপ্ট শিকাইছিলো তাতে বস্তুটো ধুনিয়াকে লিখা আছে ভগ্নাংশ বিলাক বহুত টাইপস আছে ভগ্নাংশ ধুনিয়াকে শিকোৱা আছে প্লেলিষ্টত গলে তোমালোকে ভিডিও পায়ে যাবা চাই লব পাৰা তাৰ পৰা এতিয়া 4 8 গুণ 32 আৰু একে কিমান 33 এই 33/8 যে মিশ্র ভগ্নাংশ কেনেকে কৰিব লাগে চোৱা 4 8 গুণ কিমান 32 এনেকে 4 8 গুণ 32 প্লাস 1 তলতো যেটো হৰ হেতুৱে থাকিব 33 চোৱা 33/8 এতিয়া তোমালোকে এনেকে শো কৰিব নালাগে ডাইৰেক্ট ভগ্নাংশটো কৰিবা যেটো 9ত উঠিছা এতিয়া 8ত থাকিলে কৰিব লাগিলে হয় কিন্তু 9ত উঠিছা এতিয়া ডাইৰেক্ট এনেকে কৰিব পাৰিবা চোৱা 33 আমি কিহৰে হৰণ কৰিম 8 এৰে হৰণ কৰিম আমি নেউতাৰ সহায় লম 4 8 গুণ 32 হৈ গল 33 ৰ পৰা 32 গলে কিমান থাকে 1 8 তো একত নাযায় দশমিক হবই দশমিক দিয়াৰ লগে লগে শূন্য এটা পামেই আৰু শূন্য এটা পোৱাৰ লগে লগে 8 10ত কেইবাৰ যাব 8 10ত কেইবাৰ যাব কোৱাচোন 8 10ত একবাৰ যাব গুড 8 10ত কেইবাৰ যাব একবাৰ 1 8 গুণ 8 10ৰ পৰা 8 গলে কিমান থাকে 2 থাকে এতিয়া 8 2ত যাব জানো নগলে আমি কি কৰিম কোৱাচোন 8 যদি 2ত নাযায় তেতিয়া আমি কি কৰিম 8 যদি 2ত নাযায় আমি দশমিকৰ পৰা আমি এটা শূন্য ফ্ৰী পাই থাকিম 8 20ত কেইবাৰ কোৱাচোন 8 20ত কেইবাৰ 8 2 গুণ 16 ইয়াৰ নিয়ৰেষ্ট পূৰণ কৰি দিবা 8 3 গুণ 24 8 2 গুণ 16 গতি ওচৰত কি যায় 16 2 8 গুণ 16 20ৰ পৰা 16 গলে কি থাকে 4 8 4 যায় জানো 8 4 যায় নে নাযায় এতিয়া 8 যদি 4ত নাযায় দশমিক আছে 40 হৈ যাব শূন্য এটা ফ্ৰী পাম 8 5 গুণ 40 গতিকে ইয়াতে হ'ব 5 আটো মই ভালকে লিখি দি আছো ইয়াত চোৱা 8 5 গুণ 40 ফিনিশ 40 ৰ পৰা 40 গলে 0 খতম এতিয়া খতম হোৱাৰ পিছত আমি আনসাৰটো কি পালো 4.125 এতিয়া এটো সীমিত হৈছে না নাই সীমিত হোৱাৰ লগে লগে তলত লিখিবা যেটো মোৰ ঠাই তলত নাই মই সাইডত লিখি দি আছো এটাকে দশমিক বিস্ততি লিখিছা দশমিক বিস্ততি পরিসমাপ্ত বা সীমিত পরিসমাপ্ত বা সীমিত নিশ্চয় বুজি পাইছা পরিসমাপ্ত বা সীমিত সব বিস্তৃতি বানানটো ইয়াতে ইটো নাই কাৰণ ইয়াতে ৰিকাৰটো এই কাৰণেই নাই কাৰণ ইয়াতে বানানটো এনেকে হৈ আছে কাৰণ এটো পিডিএফ বনাওতে
যদি এইটো দিয়া হয় তেতিয়া আখৰটো চেদেলি বেদেলি হৈ যায় সেইকাৰণে এটা এনেকে দিয়া হৈছে তোমালোক কিতাপত যেটো কুৱেশ্যন আছে তোমালোকে চাই লবা কিন্তু মই ইয়াতে ঠিক কৰি লিখি দিছো নেক্সট ওয়ান একৰ 4 নম্বৰটো চাবা একৰ 4 নম্বৰ চোৱা 3/13 3/13 চোৱা 13 3 কেইবাৰ যাব 13 3 কেইবাৰ যাব নাযায় 0 দশমিক দিয়াৰ লগে লগে 30 পাই গলো শূন্য এটা পাই গলো এতিয়া শূন্য এটা পোৱাৰ লগে লগে আমাৰ চোৱা 13 30 কেইবাৰ যাব তিনিবাৰ দিব নোৱাৰা 3 3 গুণ 9 হৈ যাব 3 1 গুণ 3 39 হৈ যাব এইবাৰ দিবা দুইবাৰ 2 3 গুণ 6 2 1 গুণ 2 সো হৰণ কাৰ কাৰণে বেছি সহজ হ'ব যিবোৰ ল'ৰা ছোৱালী নেওতা একদম পুৰা ক্লিয়াৰ আছে গতিকে যদি তোমাৰ হৰণটো টান পাইছা বুজুতে তুমি নেওতাটো ইমিডিয়েট ক্লিয়াৰ কৰা এতিয়া সো 30 ৰ পৰা এক ধাৰ কৰা ইয়াতে 10 হৈ যাব 10 ৰ পৰা 6 গলে 4 এটো 2 আছে 2 ৰ পৰা 2 গলে 0 মানে 30 ৰ পৰা 26 গলে কিমান থাকে 4 এতিয়া 13 আকৌ 4 ত নাযায় তেতিয়ালে কি কৰিম কোৱাচোন 13 যদি 4 ত নাযায় কি কৰিম গুড 13 যদি 4 ত নাযায় দশমিকৰ কাৰণে শূন্য এটা ফ্ৰী পাই থাকিম নহয় এইটো বহাই দিম 40 হৈ যাব 40 ত আমি 3 বাৰ দিম 3 3 গুণ 9 3 1 গুণ 3 40 ৰ পৰা 39 গুচি গলে 1 থাকিব 1 থকাৰ লগে লগে আমি কি কৰিম 13 টি একত নাযায় দশমিকৰ কাৰণে আকৌ 10 পাম 10 তো আৰু নাযায় তেতিয়া হলে আমি কি কৰিম শূন্য এটা লৈ লম লোৱাৰ লগে লগে আমি শূন্য আৰু এটা ফ্ৰী পাই গলো ফ্ৰী পোৱা নাই শূন্য এটা দি কিনে আমি শূন্য লৈছো গতিকে 100 হৈ গল 13 100 কেইবাৰ যাব চোৱাচোন 13 7 গুণ কিমান চোৱাচোন 7 3 গুণ 21 হাতত থাকিল কিমান 2 7 1 গুণ 7 আৰু 2 9 13 7 গুণ 91 100 ৰ পৰা 91 গলে কিমান থাকিব 9 থাকিব এতিয়া 13 9 ত নাযায় কিন্তু দশমিক এটা পাইছো নহয় 90 13 90 ত কেইবাৰ যাব চোৱা 13 7 বাৰ দিলেতো 91 হৈ যায় গতিকে 90 তকৈ বেছি হৈ যায় আমি 6 বাৰ দিম 6 7 6 3 গুণ কিমান 18 হাতত কিমান থাকিল 1 6 গুণ 6 হাতত কিমান আহিল 1 6 আৰু 1 7 আকৌ কৈ আছো চোৱা 6 3 গুণ 18 8 হাতত কিমান থাকিল 1 6 1 গুণ 6 আৰু 1 7 90 ৰ পৰা চোৱা 1 ধাৰ কৰা 9 ৰ পৰা এটা 10 10 ৰ পৰা 8 গলে মই ইয়াতে লিখি আছো চোৱা তোমালোকে তলতে লিখি যাবা 10 ৰ পৰা 8 গলে 2 থাকে আৰু ইয়াতে কি আছিল 8 8 ৰ পৰা 7 গুচি গলে 1 থাকে 12 অলপৰ কাৰণে যদি এটো 91 হৈ গলে হয় আমি 7 বাৰে দিব পাৰিলে হয় সো যি হোক এতিয়া 12 তো নাযায় 12 যদি আমাৰ নাযায় আমি কি লম দশমিক থকাৰ কাৰণে আমি ফ্ৰী শূন্য এটা পাই যাম 120 সো এটি 120 ত কেইবাৰ যায় কিমান 13 13 চোৱা এতিয়া 120 ত প্ৰায় 9 বাৰ যাব কাৰণ 13 10 গুণ 130 গতিকে এতিয়া 9 3 গুণ 27 হাতত কিমান থাকিল 2 9 1 গুণ 9 আৰু 2 কিমান 11 আকৌ কৈ আছো এক ধাৰ কৰিছো 10 ৰ পৰা 8 গলে 2 এক থাকিল একটো ধাৰ কৰিছো ইয়াতে 8 থাকিলে 8 ৰ পৰা 7 গলে 1 থাকে 12 দশমিক আছে 0 120 120 ৰ পৰা 117 গুচি গলে কিমান থাকে 3 থাকে এতিয়া 3 থকাৰ কাৰণে চোৱাচোন আকৌ ঘূৰি ঘূৰি 3 পালো নহয় গতিকে আমি আৰু কৰিব নালাগে মূল সংখ্যাটো পাই গৈছো গতিকে আমাৰ এনসাৰটো চোৱা 0.23076 বাৰ মানে আকৌ যদি আমি কৰো নহয় 230769 আকৌ পাম এনেকে কৰি থাকিলে পায়ে থাকিম গতিকে কি লিখিম চোৱা দশমিক বিস্ততি আকৌ লিখি দি আছো চোৱা দশমিক বিস্ততি এটাকে দশমিক বিস্ততি অপৰিসমাপ্ত বা অসীমিত পৌনাপনি
নিশ্চয় বুজি পাইছা যে দশমিক বিস্তৃতি অপৰিসমাপ্ত বা অসীমিত পৌনঃপুনিক মানে বাৰে বাৰে ওলাই থাকিব এতিয়া আমি 1 ৰ 5 নম্বৰ আলোচনা কৰিম চোৱা 1 ৰ 5 নম্বৰ 2/11 2/11 তবা সলিউশনটো লিখি লও পাঁচ নম্বৰ সলিউশন 2/11 এতিয়া হৰণ কৰাচোন 2 11 চোৱাচোন 11 2ত কেইবাৰ যাব 11 2ত 0 বাৰ দশমিক 0 20 এতিয়া চোৱা 11 আমাৰ 11 20ত কেইবাৰ যাব একবাৰ যাব 1 11 গুণ কিমান 11 চোৱা 1 ধাৰ কৰা 10 ৰ পৰা 1 গলে 9 ইয়াতে 1 ধাৰ কৰিছো 2 আছিলে এতিয়া 1 ৰ পৰা 1 গলে 0 হল এতিয়া 11 9ত কেইবাৰ 11 9ত নাযায় দশমিক এটা পোৱাৰ কাৰণে আমি কি কৰিম চোৱা শূন্যটো কিয় লৈছো গম পাইছানে কোৱাচোন শূন্যটো আমি কিয় লৈছো যে যেহেতু 11 9ত নাযায় দশমিক থকাৰ কাৰণে আমি শূন্যটো কি পাইছো ফ্ৰী পাইছো গুড ধৰিব পাৰিছা এতিয়া 11 90ত কেইবাৰ যাব 11 90ত কেইবাৰ যাব কোৱাচোন 8 বাৰ 8 11 গুণ 88 চোৱা 90 ৰ পৰা 88 গলে কিমান থাকে 2 1 ধাৰ কৰা 10 10 ৰ পৰা 8 গলে কিমান থাকে 2 আৰু ইয়াতে তো 8 থাকে 8 ৰ পৰা 8 গলে 0 এতিয়া আকৌ গুৰি গুৰি 2 আহিল নহয় গতিকে আৰু কৰিব নালাগে মানে মূল সংখ্যাটো পালো 0.18 বাৰ এতিয়া এতেকে দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত অপৰিসমাপ্ত যেহেতু বাৰে বাৰে ওলাই আছে গতিকে কি হ'ব অপৰিসমাপ্ত বা অসীমিত নিৰৱধি দিব পাৰা তোমাৰ ইচ্ছা অসীমিত পৌনঃপুনিক নিশ্চয় বুজি পাইছা চোৱা এতিয়া আমি 6 নম্বৰটো 1 ৰ 6 নম্বৰটো আলোচনা কৰিম চোৱা এতিয়া 6 নম্বৰ সলিউশনটো চোৱা 3 to 9/400 3 to 9/400 এতিয়া 3 to 9/400 চোৱা আমি ইয়াক হৰণ কৰিম 3 to 9/400 মানে 4 হৰে কাক হৰণ কৰিব লাগে 4 হৰে হৰণ কৰিব লাগে 329ক মানে 3 to 9 অলৰেডি 4 ডাঙৰ হৈ আছে গতিকে আমি কি লম 0 পইণ্ট আমি লৈ লম 0 পইণ্ট লৈ লম 0 পইণ্ট লৈ লোৱাৰ কাৰণে চোৱা 4 3ত নাযায় সেইকাৰণে আমি 0 লৈ লৈছো দশমিক লোৱাৰ লগে লগে শূন্য এটা পাই যাম এতিয়া কিমান হৈ গল চোৱাচোন 3290 হৈ গল মানে 4 ইয়াতে আৰামত হৰণ যাব এতিয়া 4 8 গুণ কিমান 32 4 0 গুণ 0 4 0 গুণ 0 4 8 গুণ 32 চোৱাচোন 0 পৰা 0 গলে 0 9 পৰা 0 গলে 9 32 পৰা 32 গলে তো 0 গতিকে 90 থাকিল এতিয়া 490 যাব জানো নাযায় দশমিক থকাৰ কাৰণে আকৌ 0 4 900 কেইবাৰ 2 বাৰ 2 0 গুণ 0 2 0 গুণ 0 2 4 গুণ কিমান 8 0 0 9 পৰা 8 গলে কিমান থাকে 1 চোৱা 400 900 কেইবাৰ গল 2 বাৰ থাকিল কিমান 100 এতিয়া কথাটো হল 400 তো 100ত নাযায় তেনেহলে কি কৰিম দশমিক থকাৰ কাৰণে শূন্য এটা পাম 1000 1000ত চোৱা 400 কেইবাৰ যাব 2 বাৰ আকৌ 800 2 0 গুণ 0 2 0 গুণ 0 2 4 গুণ 8 তে 1000 পৰা 8 গলে কিমান থাকে 200 এতিয়া আকৌ 400 200 তো নাযায় এতিয়া 400 যদি 200ত নাযায় তেতিয়া আমি কেইবাৰ দিম 5 এৰে দিয়া নাযাব তেতিয়া হলে আমি দশমিক থকাৰ কাৰণে ইয়াত শূন্য এটা বঢ়াই লম 2000 বাৰ হৈ গল 2000 বাৰত 5 এৰে আৰামত যায় চোৱা কেনেকৈ যায় 5 0 গুণ 0 5 0 গুণ 0 5 4 গুণ 20 চোৱাচোন গল নে পুৰা 2000 ওলাই গৈছে 2000 পৰা 2000 গলে 0 অৰ্থাৎ আমাৰ এনসাৰটো পালো 0.8225 ইয়াত লিখিম এতেকে তোমালোকে তলত লিখিবা মই সাইডত লিখি আছো এতেকে দশমিক বিস্তৃতি
দশমিক বিস্ততি পরিসমাপ্ত এইটো দ্বিতীয় বা অসীমিত পরিসমাপ্ত বা অসীমিত নিশ্চয় বুঝি পাইছা পরিসমাপ্ত বা অসীমিত পরিসমাপ্ত বা অসীমিত অসীমিত নহয় সীমিত পরিসমাপ্ত বা সীমিত কাৰণ আমাৰ কি হৈছে ফিনিশ হৈ গৈছে দশমিকৰ পিছত বাৰে বাৰে ওলাই থকা নাই গতিকে সীমিত নিশ্চয় বুজি পাইছা আমি এতিয়া 2 নম্বৰলৈ আগবাঢ়ি চোৱা 2 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰটো চাবা কি কৈছে তোমালোকে জানা যে 1/7 ইকুৱেল 0.142857 এইটো আমি জানো দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 ৰ দশমিক বিস্ততি কি হ'ব দশমিক বিস্ততি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ চোৱা ইংগিত আমাক দিছে আমি কি কৰিম 1/7 ৰ মানটো লক্ষ্য কৰিম দিয়া আছে কি দিয়া আছে চোৱাচোন দিয়া আছে 1/7 ইকুৱেল 0.142857 বাৰ দিলো এতিয়া আমি নিশ্চয় বুজি পাম যে 1/7 ৰ সহায়ত 2/7 3/7 দীঘল হৰণ নকৰাকৈ আমি ওলাব পাৰিম কেনেকৈ ওলাব পাৰিম চোৱা এতিয়া আমাৰ প্ৰথম 2/7 2 into 1/7 লিখিব পাৰো চোৱা 2 এক গুণ কিমান হ'ব 2 হ'ব কাৰণ 2 ৰ তলত একটো অলৰেডি আছেই 1 7 গুণ 7 এটো 7 হয় আৰু 2 এক গুণ 2 এতিয়া চোৱা 2 1/7 ৰ মান হ'ল 0.142857 মানটো চেক কৰিবা যে 142857 এতিয়া আমি পূৰণ কৰি দিম ইয়াতে বিহে কাম নাই খালি পূৰণ কৰিব পাৰা ভালকে সঠিকভাৱে পূৰণ কৰিলে হৈ গল চোৱা 2 7 গুণ কিমান 14 14 ৰ 4 হাতত কিমান থাকিল 1 তুমি সাইডত লিখি লব পাৰা যে হাতত কিমান থাকিল 2 5 গুণ 10 হাতৰ 1 11 চোৱা 2 7 গুণ 14 4 হাতত কিমান থাকিল 1 2 5 গুণ 10 হাতৰ 1 11 11 1 হাতত থাকিল 1 2 8 গুণ 16 হাতৰ 1 17 হাতত আকৌ 1 2 2 গুণ 4 হাতৰ 1 5 2 2 গুণ 4 হাতৰ 1 5 গল তাৰ পিছত 2 4 গুণ কিমান 8 2 4 গুণ 8 হৈ গল হাতত কিন্তু একো নাই 2 1 গুণ 2 2 0 গুণ 0 আকৌ কৰাচোন 2 7 গুণ 14 4 হাতত কিমান থাকিল 1 2 5 গুণ 10 হাতৰ 1 11 11 1 হাতত থাকিল 1 2 8 গুণ 16 হাতৰ 1 17 হাতত থাকিল 1 এতিয়া 2 2 গুণ 4 হাতৰ 1 5 2 4 গুণ 8 তাৰ পিছত 2 1 গুণ 2 দুইটা মুছি গৈছিল 2 0 গুণ 0 0.285714 লাগিলে আকৌ এবাৰ চেক কৰি লোৱা 2 7 গুণ 14 4 হাতত কিমান থাকিল 1 2 5 গুণ 10 হাতৰ 1 11 হাতত আকৌ 1 2 8 গুণ 16 হাতৰ 1 17 2 17 7 হাতত থাকিল আকৌ 1 2 4 গুণ 2 2 গুণ 4 হাতৰ 1 5 2 4 গুণ 8 2 1 গুণ 2 2 0 গুণ 0 0 টো ইমান ডাঙৰ হৈছে সৰু কৰি দিয়াছো চোৱা এতিয়া এইখিনি ওপৰত হ'ব বাৰ এতিয়া আমি 3/7 চাম কেনেকৈ কৰিম 3 into 1/7 এতিয়া 1/7 ৰ মান 0.142857 14287 into 3 এতিয়া পূৰণ কৰা 3 7 গুণ কিমান 3 7 গুণ 21 গুড 3 5 গুণ কিমান 21 ৰ 2 আহি গল হাতত থাকিল কিমান 2 21 ৰ 1 বহাই দিছো 3 5 গুণ কিমান 3 5 গুণ 15 আৰু 2 17 হাতত কিমান থাকিল এতিয়া 1 3 8 গুণ কিমান 3 8 গুণ 24 আৰু 1 25 হাতত কিমান থাকিল 2 এতিয়া 3 2 গুণ 6 আৰু হাতৰ 2 8 হাতত 2 আমি কি পালো 8 পালো তাৰ পিছত চোৱা এতিয়া 3 4 গুণ কিমান 3 4 গুণ 12 হাতত তো নাই একো এতিয়া 12 ৰ 2 হাতত থাকিল 1
3 1 গুণ 3 হাতৰ একে 4 3 0 গুণ 0 আকৌ চোৱাচোন 3 7 গুণ 21ৰ 1 হাতত কিমান থাকিল 2 3 5 গুণ 3 3 5 গুণ চোৱা 3 5 গুণ 15 5 হাতত কিমান থাকিল চোৱা হাতত আছিল 2 17 15 আৰু 2 17 ৰ 7 হাতত থাকিল 1 3 8 গুণ 24 হাতৰ একে কিমান 25 25 ৰ 5 হাতত থাকিল কিমান 2 3 2 গুণ 6 আৰু 2 8 3 4 গুণ 12 ৰ 2 হাতত থাকিল 1 3 1 গুণ 3 আৰু হাতৰ একে 4 লাগিলে আকৌ চোৱা 3 7 গুণ 21 ৰ 1 হাতত কিমান থাকিল 2 3 5 গুণ 15 আৰু 2 17 ৰ 7 হাতত থাকিল 1 3 8 গুণ কিমান 24 চোৱা এটা 3 নম্বৰ ইয়াতো চোৱা 3 8 গুণ 24 হাতত কিমান আছিল 1 25 25 ৰ 5 হাতত থাকিল 2 3 2 গুণ কিমান 6 চোৱা হাতত আছিল 2 8 3 4 গুণ কিমান 12 ৰ 2 হাতত থাকিল 1 3 গুণ 3 আৰু একে 4 হৈ গল এতিয়া 4/7 চোৱা 4 into 1/7 এতিয়া 4 into 0.142857 142857 এতিয়া ইয়াক পূৰণ কৰা 4 ৰে কেৰে পূৰণ কৰিবা এতিয়া 4 ৰে প্ৰথম আমি 2 ৰে পূৰণ কৰিলো 3 ৰে এতিয়া 4 ৰে 4 7 গুণ কিমান 28 হাতত কিমান থাকিল 2 তাৰ পিছত 4 5 গুণ 20 আৰু হাতত অলৰেডি কিমান আছে 2 22 ৰ 2 হাতত আকৌ 2 4 8 গুণ কিমান 32 আৰু 2 34 34 এতিয়া কিমান থাকিল হাতত 3 এতিয়া কিমান থাকিল 3 চোৱা 3 নম্বৰটো গল 4 নম্বৰটো চোৱা 4 2 গুণ 8 আৰু 3 11 ৰ 1 হাতত থাকিল 1 এতিয়া 5 নম্বৰটো চোৱা 4 4 গুণ কিমান 16 হাতৰ একে 17 হাতত আকৌ 1 4 গুণ 4 আৰু একে 5 4 0 গুণ 0 এতিয়া চোৱাচোন আকৌ পূৰণ কৰি 4 7 গুণ কিমান 28 ৰ 8 হাতত থাকিল কিমান 2 4 5 গুণ 20 আৰু 2 22 ৰ 2 হাতত থাকিল 2 4 8 গুণ 32 আৰু 2 34 ৰ 4 হাতত থাকিল 3 4 2 গুণ 8 আৰু 3 11 ৰ 1 হাতত থাকিল 1 4 1 গুণ 4 গুণ কিমান 16 হাতৰ একে 17 4 1 গুণ 4 হাতৰ একে 5 4 0 গুণ 0 আকৌ চোৱা 4 7 গুণ 28 ৰ 8 হাতত থাকিল 2 4 5 গুণ 20 আৰু 2 22 ৰ 2 হাতত থাকিল 2 4 8 গুণ 32 আৰু 2 34 ৰ 4 হাতত থাকিল 3 4 2 গুণ 8 আৰু 3 11 ৰ 1 হাতত থাকিল 1 4 4 গুণ 16 16 হল হাতৰ একে 17 4 গুণ 4 হাতৰ একে 5 17 7 হাতত থাকিল 1 4 গুণ 4 আৰু একে 5 4 0 গুণটো 0 এইখিনি হ'ব 12 থাকিল আৰু 5/7 so 5 into 1/7 5 into 1/7 ৰ মান কিমান 0.142857 হৈ গল এতিয়া পূৰণ কৰা কিহেৰে 5 ৰে 5 7 গুণ কিমান চোৱা পূৰণৰ আগত আমি এই আউট খিনি মুছি দিম এতিয়া নতুনকে লিখিম চোৱা 5 7 গুণ কিমান 35 হাতত থাকিল 3 এতিয়া 5 5 গুণ কিমান 25 আৰু 3 28 হাতত থাকিল 2 নেক্সট চোৱা 5 8 গুণ 40 হাতত কিমান আছিল 2 42 হাতত থাকিল 4 এতিয়া 42 ৰ 2 বহালো হাতত কিমান আছে 4 তাৰ পিছত 5 2 গুণ কিমান 10 আৰু 4 14 হাতত থাকিল 1 তাৰ পিছত চোৱা এতিয়া 5 4 গুণ 20 হাতৰ একে 21 হাতত থাকিল এতিয়া 2 5 গুণ 5 আৰু 2 কিমান 7 5 0 গুণ 0 আকৌ কৰি চাও আমি চোৱা 5 7 গুণ 35 ৰ 5 হাতত থাকিল 3 5 5 গুণ 25 আৰু 3 28 ৰ 8 হাতত থাকিল কিমান 2 5 8 গুণ 40 আৰু 2 কিমান 42 ৰ 2 হাতত থাকিল 4 5 2 গুণ 10 আৰু 4 14 4 হাতত থাকিল কিমান 1 5 4 গুণ 20 একে 21 ৰ 1 হাতত থাকিল 2 5 1 গুণ 5 আৰু 2 7 আকৌ চোৱা 5 7 গুণ 35 ৰ 5 আমি সব তিনিবাৰকে চেক কৰি আছো সব 5 7 গুণ 35 ৰ 5 হাতত থাকিল কিমান 3 5 5 গুণ 25 আৰু 3 28 ৰ 8 হাতত থাকিল 2 5 8 গুণ 40 আৰু 2 42 ৰ 2 হাতত থাকিল 4 5 2 গুণ 10 হাতত 4 আছিল
14 4 হাতত থাকিল 1 5 4 গুণ 20 হাতৰ একে 21 1 হাতত থাকিল 2 5 গুণ 5 আৰু 2 হাত 5 শূন্য গুণ 0 এতিয়া 6 নম্বৰ চোৱা 6/7 6 into 1/7 6 into 0.142857 হয় এতিয়া আমি 6 এৰে পূৰণ কৰিম চোৱা ইয়াতে যেটো পূৰণটো মেইন ওতে পূৰণ কৰি পাৰিলে এবাৰ চেক কৰি লবা 6 7 গুণ কিমান 6 7 গুণ 42 6 7 গুণ 42 তাৰ পিছত চোৱা 42 ৰ 2 হাতত থাকিল 4 হাতত থাকিল 4 তাৰ পিছত 6 5 গুণ কিমান 30 30 আৰু 4 এ 34 হাতত থাকিল 3 6 8 গুণ কিমান 48 আৰু হাতত আছিল কিমান চোৱা 3 হাতত আছিল 3 6 8 গুণ 48 আৰু 3 এ কিমান হয় 51 হাতত থাকিল 5 এতিয়া 6 2 গুণ কিমান 12 আৰু 5 এ 17 ৰ 7 হাতত থাকিল কিমান 1 6 4 গুণ 24 আৰু 1 এ 25 হাতত থাকিল 2 6 গুণ 6 আৰু 2 এ 8 6 শূন্য গুণ 0 চোৱাচোন আকৌ 6 7 গুণ 28 ৰ চোৱা 6 7 গুণ 28 ৰ 8 মচি গল ন 8 টো লিখি দি আছো চোৱা 6 7 গুণ 28 ৰ 8 হাতত কিমান থাকিল নহয় 6 7 গুণ 28 নহয় 6 7 গুণ 42 6 7 গুণ 42 ৰ 2 এটো মচি যোৱা নাই আগৰ খিনি মচি গৈছে চোৱা 6 7 গুণ 42 ৰ 2 হাতত থাকিল 4 6 7 গুণ 42 ৰ 2 হাতত থাকিল 4 6 5 গুণ 30 আৰু 4 34 ৰ 4 হাতত থাকিল 3 6 8 গুণ কিমান 48 আৰু 3 এ 51 51 1 মানে 51 ৰ 1 5 থাকিল আমাৰ হাতত 6 2 গুণ কিমান 12 আৰু 5 এ 17 ৰ 7 হাতত থাকিল 1 6 4 গুণ 24 হাতৰ একে 25 হাতত থাকিল কিমান 2 6 গুণ 6 আৰু 2 এ 8 এই 8 টো মুছি গৈছে 8 6 শূন্য গুণ 0 আকৌ চোৱা যেটো লাষ্ট পূৰণ এটো 6 7 গুণ 42 ৰ 2 হাতত থাকিল 4 6 5 গুণ 30 আৰু 4 34 ৰ 4 হাতত কিমান থাকিব 3 6 8 গুণ কিমান 48 আৰু 3 51 ৰ 1 হাতত থাকিল 5 6 2 গুণ 12 5 17 ৰ 7 হাতত থাকিল 1 4 6 গুণ 24 25 ৰ 5 হাতত থাকিল কিমান 2 4 গুণ 4 2 8 নিশ্চয় বুজি পাইছা এতিয়া আমি 3 নম্বৰ চাম চোৱা 3 নম্বৰ আমাক কি কৈছে 3 নম্বৰ কৈছে চোৱা তলত দিয়া বিলাকক আৰ্হিত প্ৰকাশ কৰা এটো p বাই q আৰ্হিত হ'ব তলত দিয়া বিলাকত p বাই q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal 0 যে তলত দিয়া বিলাকক আমি p বাই q আৰ্হিত প্ৰকাশ কৰিম মানে যেহেতু চোৱা তলত যিবিলাক দিছে সব দশমিক পৌনপণিক সংখ্যা অপৰিসমাপ্ত পৌনপণিক সংখ্যা বা অসীমিত পৌনপণিক সংখ্যা আৰু অসীমিত পৌনপণিক সংখ্যাবোৰ আমি নিশ্চয় জানো যে অসীমিত পৌনপণিক সংখ্যা যিবোৰ আছে এই সব সংখ্যাই তোমাৰ কি হয় যে এইবোৰ সংখ্যা পৰিমেয় হয় আৰু পৰিমেয়ত p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি আৰু এই সংখ্যাটো আমাৰ এতিয়া কৈছে যে তুমি p বাই q প্ৰকাশ কৰা শৰ্ট মেথড আছে একদম সহজ এইবোৰ কেনেকৈ তোমালোকে কৰিবা 1 নম্বৰ সলিউশন চোৱা এই কেটাৰ দুই এটা তোমাৰ যেনেকে ধৰা সলিউশন 1 নম্বৰ চোৱা 6 নম্বৰ বা এনেকে দুই এটাৰ এনসার সিটত ৰং আছে এনসারটো গতিকে তোমালোকে যেতিয়া কৰিবা অংকটো সঠিক হৈছে নাই হেতু চাবা যদি অংকটো সঠিক হৈছে এনসার সিটত যদি ৰং আছে গতিকে তুমি কারেক্ট এনসারটো তাতে সাইডত বহাই লবা এতিয়া চোৱা 0.6 বার 6 বার মানে 0.66 ওলাই থাকিব বহুতবাৰ লিখিব পাৰা মই 4 বাৰ লিখিছো ডট ডট দিছো এটো এতিয়া চাবা লেট মই ধৰি লম x ইকুয়াল 0.6 বার মানে 0.666 এনেকৈ গৈ থাকিব এইটো 1 নম্বৰ দিলাম মই 1 নম্বৰ দিলাম এতিয়া কেইটা অংক ৰিপিট হৈছে চোৱা এটা অংক ৰিপিট হৈছে মই 10 ৰে পূৰণ কৰি দিম 10 ৰে যদি পূৰণ কৰো চোৱা 10 ৰে পূৰণটো মই লিখি আছো
0.66 কোনো নাম্বাৰ দিয়া নাই তো এতিয়া চোৱা মই কিহেৰে পূৰণ কৰিছিলো 10 এৰে পূৰণ কৰাৰ লগে লগে দশমিক এক গড় ইফালে পিছুৱাই যাব যেহেতু এটা 0 আছে পিছুৱাই যাব চোৱা 0.6 আছিল নহয় এতিয়া 6.66 আহি যাব বহুত 6 লিখিব পাৰা যেহেতু 6 বাৰে বাৰে আহি আছে ইটো দিম ইকুৱেশ্যন 2 হৈ গল এখিনি বুজি পাইছা যে কি কৰিবা তুমি যেটো আমাক দিছে হেতু x বুলি ধৰি লবা ধৰি লোৱাৰ পিছত তুমি কি কৰিবা ধৰি লোৱাৰ পিছত তুমি যিকেইটা অংক ৰিপিট হৈ আছে একৰ পিছত হেইকেইটা তুমি কি লবা একৰ পিছত 0 লবা সাপোজ দুটা অংক ৰিপিট হৈ আছে একৰ পিছত দুটা শূন্য লবা যদি দুটা শূন্য লোৱা তেল দশমিক 2 গড় পিছুৱাই যাব পূৰণ কৰিলে এটা শূন্য ললে 1 গড় পিছুৱাই যাব তিনটা শূন্য ললে 3 গড় পিছুৱাই যাব সোৱা একৰ পিছত এটা শূন্য আছে দশমিক 1 গড় পিছুৱাই গৈছে 6.66 সোৱা এতিয়া কোৱেশ্চন কৰিব পাৰা স্যাৰ 0 পিছত 4টা 6 আছে এখন দেখোন 6 ৰ পিছতো 4টা 6 আছে মানে যেহেতু ডট ডট আছে নহয় তুমি বহুত কেটা লিখিব পাৰা মই 4টাকে জাস্ট লিখিছো এতিয়া আমি কি কৰিম ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 ক মাইনাস কৰিম সো ইকুৱেশ্যন 2 ৰাইট সাইডত আছিল 10x আকৌ লিখি আছো ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 এতিয়া ইকুৱেশ্যন 2 কি আছিল চোৱাচোন 10 হোল x মাইনাস ইকুৱেশ্যন 1 ৰ ৰাইট সাইডত আছিল চোৱা x আছিল হৈ গল এখিনি পাতি দিলু ইকুৱেশ্যনত চোৱা ইকুৱেলৰ পিছত কি আছিল ইকুৱেশ্যন 2 ত আছিল 6.666 ডট ডট মাইনাস মাইনাস দিলু তাৰ পিছত ইকুৱেশ্যন 1 ত কিমান আছিল 0.66 তোমাৰ ইচ্ছা মতে 6 টো দিব পাৰা কেইটা হ'ব তোমাৰ ইচ্ছা কাৰণ ৰিপিট হৈ আছে তুমি এখো দিব পাৰা দুটাও দিব পাৰা তিনটাও দিব পাৰা চাৰিটাও দিব পাৰা পাঁচটাও দিব পাৰা তোমাৰ ইচ্ছা এতিয়া 10 টাৰ পৰা এটা x গুছি গলে কেইটা x থাকিব 9টা তোমালোকে বীজগণিতীয় যোগ বিয়োগ বিলাক 8 ত পাইছাই 7 ত পাইছাই গতিকে 9x এতিয়া চোৱা ইয়াতে 6 আছে ইয়াতে শূন্য আছে দশমিকৰ আগত 6 ৰ পৰা শূন্য গুছি গলে 6 থাকিব এতিয়া দশমিকৰ পিছত চোৱা 66 আছে দশমিকৰ পিছতো 66 গতে এটো গুছি যাব প্ৰয়োজন নাই আমাৰ থাকিল 6 অনলি 0.0 দিব পাৰা 0.0 কোনো দৰকাৰ নাই 9 পূৰণ হৈ আছে ফালে গলে হৰণ 9/6 নহয় 9 যেটো পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব 6/9 এতিয়া 100 মান আমি কিমান পাইছিলো 0.6 বার 0.6 বার মানে আমি কি পালো চোৱা 6 ত 3 কেইবাৰ দুইবাৰ এতে 3 9 বাৰ মানে এইটো তুমি এনেকে নাকাটিব পাৰা 6/9 দুইবাৰ আৰু ইয়াত 3 বাৰ নিশ্চয় বুজি পাইছা 6 ত 3 কেইবাৰ দুইবাৰ আৰু 9 ত কেইবাৰ 3 বাৰ তুমি কাটি দিও দেখাব পাৰা শো কৰিব পাৰা তোমাৰ ইচ্ছা নিশ্চয় বুজি পাইছা এতিয়া যে 0.6 বাৰ মানে 2/3 আমি পালো যে p আৰু q অখণ্ড সংখ্যা 2 আৰু 3 অখণ্ড সংখ্যা q not equal 0 হৈছে নিশ্চয় বুজি পাইছা এনেকে কৰিবা সহজ হ'ব নেক্সট ওয়ান 3 এর 2 নম্বৰ কৰিম আমি সলিউশন 0.47 বার 0.4777 এনেকে ওলাই আছে ডট ডট এতিয়া আমি কি কৰিম এতিয়া আমি লেট x লৈ লম লেট x ইকুয়াল 0.47 বার অর্থাৎ 0.47777 ডট ডট এটো ইকুয়েশন 1 লৈ লম মই আকৌ লিখি দি আছো x ইকুয়াল 0.47 বার অর্থাৎ 0. So 0 to ডাঙৰ হৈ গৈছে সৰু কৰি দি আছো মই 0.47777 dot dot equation 1 equation 1 হৈ গল এতিয়া চোৱা ৰিপিট কেইটা অংক হৈ আছে বাৰে বাৰে হাত উলাই আছে এটা অংক গতিকে তুমি 10 এৰে পূৰণ কৰিবা একৰ পিছত এটা শূন্য 10x ইফালে চোৱা 10x এৰে যদি পূৰণ কৰা তেতিয়া হলে ইফালে 10 into 0.4777 ওলাই থাকিব এতিয়া 10x ইকুৱেল চাবা যেটো কি কৰিছা একৰ পিছত এটা শূন্য আছে একৰ পিছত এটা শূন্য থাকিলে তোমাৰ কি হ'ব দশমিকটো এক গড় পিছুৱাই যাব
যে 4 ৰ আগত আছে এতিয়া 4 ৰ পিছত হৈ যাব 4.777 এনেকা হ'ব ইকুৱেশ্যন 2 এতিয়া 2 ৰ পৰা যদি 1 গুচি যায় 2 ৰ পৰা কি গুচি যায় 1 যদি গুচি যায় সো ইকুৱেশ্যন 2 ৰ পৰা 1 ক আমি মাইনাস কৰিম ইকুৱেশ্যন 2 ত আছিল 10x মাইনাস সো 1x সো x আছে ইকুৱেশ্যন 1 ত ৰাইট সাইডত x আছে এতিয়া সো ইকুৱেশ্যন 2 লেফট সাইডত কি আছে সো আমাৰ লেফট সাইডত আছিল 10x ৰাইট সাইডত নহয় লেফট সাইডত আছিল 10x minus x আকৌ ৰাইট সাইডত কি আছে সো ৰাইট সাইডত আমাৰ আছে ইকুৱেশ্যন 2 ত আছে 4.7777 ডট ডট মাইনাস কি আছে রাইট সাইডত সো হুপক্ষত 0.4777 ডট ডট এতিয়া সো 10x ৰ পৰা 1x যদি গুচি যায় কিমান থাকিব 9x ইকুৱেল সো 4 পৰা 0 গুচি গলে সো দশমিকৰ আগত 4 আছে 0 আছে 0 4 ৰ পৰা 0 গুচি গলে 4 আৰু দশমিক সো দশমিকৰ পিছত আছে সো 7 এটা আছে 4 7 ৰ পৰা 4 গুচি গলে কি থাকে 0.3 বাকিখিনি 7777 কেনসেল হৈ যাব এতিয়া 9 পূৰণ হৈ আছে ফালে গলে হৰণ বাই 9 এটা দশমিক যদি ওপৰত উঠি যায় তলত 0 হ'ব এটা এটা অংকৰ আগত দশমিক আছে গতিকে এটা অংকৰ আগত দশমিক থকাৰ কাৰণে এটা অংকৰ আগত দশমিক থকাৰ কাৰণে তলত এটা 0 হৈছে বা তলৰ পৰা যদি দশমিক উঠি যায় ওপৰত 0 হয় গতিকে 43/90 x মানে আমাৰ কাৰ মান আছিল x মানে আছিল আমাৰ 0.47 bar নিশ্চয় বুজি পাইছা এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰ 3 নম্বৰটো চাবা 3 নম্বৰটো কোৱেশ্চনটো চোৱা 0.001 bar এতিয়া লেট x equal 0.001 bar অৰ্থাৎ 0.001 00 আকৌ লিখি দি আছো লেট x equal 0.001 bar equal 0.001 so 3 number solution 0.001 bar the late x equal 0.001 bar হৈ গল এতিয়া 0.001 হৈ গল 0.001 বাৰে বাৰে ওলাই থাকিব 1 মই চাৰিবাৰ লিখিলো ডট ডট এইটো ইকুৱেশ্যন 1 হৈ গল এতিয়া 0.001 মানে 0.001 so 001 এনেকৈ ওলাই থাকিব আৰু এতিয়া চাবা তিনিটা অংক ৰিপিট হৈ আছে গতিকে আমি কি কৰিম একৰ পিছত তিনটা 0 লম কেইটা 0 লম তিনটা একৰ পিছত আমি তিনিটা শূন্য লম একৰ পিছত তিনিটা শূন্য লোৱাৰ কাৰণে এতিয়া চাবা তিনিটা শূন্য লোৱাৰ কাৰণে পূৰণ কৰি দিম 0.001 001 1 ডট ডট এতিয়া চাবা যেহেতু একৰ পিছত কেইটা শূন্য আছে তিনিটা শূন্য থকাৰ কাৰণে দশমিক 3 গত পিছুৱাই যাব সো 1 2 3 অতি 1 ৰ লগত দশমিক হ'ব 1.001 001 001 001 ডট ডট ইকুৱেশ্যন 2 এতিয়া আমি ইকুৱেশ্যন 2 ত চোৱা মাইনাস ইকুৱেশ্যন 1 কৰিম এতিয়া ইকুৱেশ্যন 2 বাও সাইডত কি আছে চোৱাচোন ইয়াতে আছে 100000 একৰ পিছত তিনটা শূন্য x মাইনাস ইকুৱেশ্যন 1 ত আছে বাও সাইডত x চোৱা এটো লেফট সাইড হয় লেফট সাইডৰ খিনি আগত লিখিছো এতিয়া ৰাইট সাইডৰ খিনি লিখিম 1 চোৱা ইকুৱেশ্যন 2 ৰাইট সাইড খিনি লিখি আছো হুপক্ষ লিখি আছো 1.001 001 001 001 এনেকে ডট ডট মাইনাস এতিয়া এক নম্বৰৰ হুপক্ষত চাবা ৰাইট সাইড খিনি চাবা কি আছে 0.001 001
0 0 1 এনেকে আৰু ডট ডট এতিয়া চাবা তিনিবাৰ লিখিছো ইয়াত তুমি চাৰিবাৰ পাঁচবাৰ ইচ্ছা তোমাৰ এতিয়া চাবা 1000 ৰ পৰা এটা গুছি গলে 999x ইয়াতো চোৱা 1 আছে 1 ৰ পৰা 0 গুছি গলে 1 এতিয়া দশমিকৰ পিছত চোৱা সেম সেম আছে 0 0 চোৱা তিনটা 0 আছে এটো দুটা 0 হ'ব হৈ গল 1.001 001 001 ইয়াতো সেম আছে 0.001 001 সেম আছে গতিকে ক্যান্সেল হৈ যাব এতিয়া 999 পূৰণ হৈ আছে ইফালে গলে হৰণ 1/999 এতিয়া x মানে আমাৰ আছিল 999 পূৰণ হৈ আছে ইফালে গলে হৰণ এতিয়া x মানে আছিল x মানে কি আছিল 0.001 per bar 1/99 so 0.001 মানে হল 1/999 নিশ্চয় বুজি পাইছা এটো 1 হয় এতিয়া 3 ৰ 4 নম্বৰ চোৱা 3 ৰ 4 নম্বৰ চোৱা সলিউশন 4 নম্বৰ কি কৈছে চোৱা 0.54 54 ৰ ওপৰত বাৰ অৰ্থাৎ 0.54 54 54 54 এনেকৈ ওলাই থাকিব এতিয়া আমি কি কৰিম let x equal 0.54 0.54 bar তাত 0.54 54 54 54 এনেকৈ ডট ডট ইকুৱেশ্যন 1 এতিয়া যেহেতু 54 ইয়াতে ৰিপিট হৈছে দুটা অংক ৰিপিট হৈছে একৰ পিছত আমি কি লম দুটা শূন্য লম একৰ পিছত কেইটা শূন্য লম দুটা 1 0 into x ইফালে 1 0 লোৱা 100 into এতিয়া 0.54 54 54 54 কি হ'ব ডট ডট এতিয়া পূৰণ কৰি দিয়া সো 100x ইকুৱেল চোৱা একৰ পিছত দুটা শূন্য থকাৰ কাৰণে একৰ পিছত কেইটা শূন্য থকাৰ কাৰণে দুটা শূন্য থকাৰ কাৰণে আমাৰ কি হ'ব দুই গৰ পিছাই যাব দশমিকটো দুই গৰ পিছাই গলে 54 লৈ পাব 54.54 54 54 54 ডট ডট ইকুৱেশ্যন 2 এটা ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 মাইনাস কৰিম কি আছে চোৱা বাম পক্ষত আছে এটা আছে 100 x ৰ পৰা এটা x গুছি যাব ইকুৱেশ্যন 1 ৰ বাম পক্ষত কি আছে এটা x আছে ইফালে চোৱা হু পক্ষত চোৱা 54.54 54 দশমিকৰ পিছত এটা এটাকে পৰিব লাগে অংক 54 ডট ডট মাইনাস তাৰ পিছত ইকুৱেশ্যন 1 ৰ ৰাইট সাইডত কি আছে চোৱা 0.54 54 54 54 ডট ডট এতিয়া চোৱা 1 ৰ পৰা এটা x গুছি গলে 99x ইকুৱেল 99x ইকুৱেল চোৱা 54 ৰ পৰা যদি 0 গুছি যায় কিমান থাকিব 54 এতিয়া 0.5454 আছে সেম সেম গতিকে এটো 0 হৈ যাব দৰকাৰ নাই এখিনি লিখিবলৈ 0.0 লিখাৰ প্ৰয়োজন নাই 99 পূৰণ হৈ আছে ইফালে গলে হৰণ x ইকুৱেল 54/99 এতিয়া চোৱা এখানটো কটাকটি না যায় গতিকে x ৰ মান আমি কিমান পাইছো x ৰ মান আমি পাইছিলো 0. so x ৰ মান আমি পাইছিলো 0.54 bar equal 54/99 54/99 নিশ্চয় বুজি পাইছা এতিয়া আমি 5 নম্বৰত যাম চোৱা 5 নম্বৰটো চোৱা 5 নম্বৰ কি কৈছে 0.59 bar 9 ৰ ওপৰত কি আছে bar 0.59 bar 0.59 99 ওলাই থাকিব এটো 99 ওলাই থাকিব ডট ডট এটো ইয়াত ইকুৱেশ্যন নিদিও সো 59999 ওলাই থাকিব এনেকে ওলাই থাকিব এতিয়া let x equal 0.59 bar অৰ্থাৎ 0.5999 ইকুৱেশ্যন 1 এতিয়া যেহেতু 9 ইয়াতে এটা অংক ৰিপিট হৈ আছে গতিকে আমি একৰ পিছত এটা শূন্য লম 10x so 10 into 5
10 into so 0.5959 so 0.599 হ'ব ডট ডট এতিয়া 10x ইকুৱেল so যেহেতু 1 0 আছে 0 এটা থকাৰ কাৰণে 5.9999 ডট ডট ইকুৱেশ্যন 2 ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 গুছি গলে ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 যদি গুছি যায় চোৱা 10x ৰ পৰা লেফট সাইডত কি আছে 10x ইফালে আছে x ইকুৱেশ্যন 1 ইকুৱেল চোৱা ইকুৱেশ্যন 2 ত আছে 59999 ডট ডট মাইনাস ইফালে আছে চোৱা 0.599 ডট ডট এতিয়া চাবা 10x ৰ পৰা এটা x গুছি গলে 9x থাকে এতিয়া 5 ৰ পৰা 0 গুছি গলে অলৰেডি 5 থাকে হৈ গল পয়েন্ট 9 ৰ পৰা 5 গুছি গলে কিমান থাকে 4 তাৰ পিছত বাকি কিন্তু সেম গতিকে বাকিখিনি 0 হৈ যাব এতিয়া 5.4 চাবা x 9 পূৰণ হৈ আছে ইফালে গলে হৰণ 5.4 by 9 এতিয়া x ইকুৱেল চাবা 5 ৰ পিছত দশমিক আছে অৰ্থাৎ এটা সংখ্যাৰ আগত দশমিক আছে এটা অংকৰ গতিকে উঠি গলে তলত 0 হ'ব এতিয়া 54 by 90 এতিয়া যদি আমি 2 ৰে হৰণ কৰো চোৱা 5 ত 2 কেইবাৰ যাব 2 বাৰ 1 থাকিল 14 14 7 বাৰ 27 ইয়াতে চোৱা 2 কেইবাৰ যাব 90 ত 2 কেইবাৰ যায় 45 বাৰ এতিয়া ইয়াতে চোৱা ইয়াতে শর্ট কৰিব পৰা যে 9 27 ত কেইবাৰ 3 বাৰ আৰু ইয়াতে 5 বাৰ অৰ্থাৎ x ৰ মান আমি কিমান পাইছো x ৰ মান আমি পাইছো কিমান 0.59 ৰ ওপৰত বাৰ ইকুৱেল 3/5 নিশ্চয় বুজি পাইছা আমি এতিয়া 3 ৰ 6 নম্বৰটো চাম চোৱা 3 ৰ 6 নম্বৰ কি কৈছে চোৱা সলিউশন 0.34545 ৰ ওপৰত বাৰ অৰ্থাৎ 0.345454545 ডট ডট এতিয়া লেট x ইকুৱেল 0.34545 বাৰ ওপৰত বাৰ equal so 0.3454545 dot dot equation 1 এতিয়া কেইটা অংক ৰিপিট হৈ আছে ইয়াতে ৰিপিট হৈ আছে সো ইমপ্লাইজ টু দিলেও হ'ব নিদিলেও হ'ব একো নাই তুমি যদি 45 কৰি আছা এটা 45 ৰিপিট হৈ আছে তাৰ মানে দুটা অংক ৰিপিট হৈ আছে একৰ পিছত দুটা শূন্য লৈ লোৱা ইনটু x দুটা শূন্য ইনটু 0.34545 এতিয়া চোৱা 100 x ইকুৱেল চোৱা যেহেতু একৰ পিছত দুটা শূন্য আছে অৰ্থাৎ দশমিকটো দুই গৰ পিছুৱাই যাব 34.54 চোৱা 34 দশমিক দুই গৰ পিছুৱাই গৈছে 1 2 545 তাৰ পিছত 454545 আমাৰ ৰিপিট কিন্তু 45 হৈ আছে ইকুৱেশ্যন 2 সো আকৌ চাবা 34.5 5 ৰ পিছত আকৌ 4545 ৰিপিট হৈ আছে এতিয়া ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 গুছি যাব সো গুছি গলে ইকুৱেশ্যন 2 ত আছে 100 লেফট সাইডত 100 আছে ইকুৱেশ্যন 1 ত আছে x ইফালে কিমান আছে সোৱা 34.5454545 dot dot minus so equation 1 কি আছে 0.3454545 3 to আছে ফার্স্টত এতিয়া সোৱা যদি 1 ৰ পৰা এটা x গুছি যায় কেইটা থাকিব 99x ইকুৱেল 34 ৰ পৰা 0 গুছি গলে 34 এখিনি ঠিক আছে পয়েন্ট 5 ৰ পৰা 3 গুছি গলে আমাৰ কিমান থাকিব 2 বাকিখিনি 4545 সেম আছে গতে এখিনি প্ৰয়োজন নাই সো 4545 সেম আছে এতিয়া 99 পূৰণ হৈ আছে ফালে গলে হৰণ x ইকুৱেল 34.2 by 99 এটাই 9 চোৱা
99 পূৰণ হৈ আছে ইফালে গ'লে হৰণ হ'ব x ইকুৱেল 342.2 by 99 x ইকুৱেল চোৱা এতিয়া 34.2 এটাৰ আগত দশমিক আছে যদি দশমিক উঠি যায় 990 হ'ব এতিয়া ছুটি কৰা 2 এৰে হৰণ কৰা 2 3ত কেইবাৰ যাব 2 3ত একবাৰ হাতত কিমান থাকিল 1 14ত কেইবাৰ 7 বাৰ আৰু ইয়াতে একবাৰ তাৰ পিছত চোৱা 2 চাবা 2 ইয়াতে চাবা 2 9ত কেইবাৰ 4 বাৰ কিমান হ'ল 8 2 4 গুণ 8 1 থাকিল 19ত কেইবাৰ 9 বাৰ 18 10ত 5 বাৰ হ'ল আৰু যাব নেকি চোৱাচোন 3 ৰে গ'লে 15 21 ইয়াতে 3 ৰে গ'লে চোৱা 3 ৰে যদি যায় ইয়াতে একবাৰ 19ত কেইবাৰ 6 বাৰ 3 ৰে যাব কৰি দিয়া চোৱা 3 7 গুণ 3 17ত কেইবাৰ 5 বাৰ 3 17ত কেইবাৰ 5 বাৰ হাতত কিমান থাকিল 3 5 গুণ 15 2 21ত 7 বাৰ 57 ইয়াতে চোৱাচোন 4 3 একবাৰ 1 থাকিল 19ত কেইবাৰ 6 বাৰ 18 15ত 5 বাৰ আৰু যাব নেকি চোৱাচোন 57 3 আকৌ যায় নেকি 3 যায় 3 দুইটাতে যায় 3 5ত কেইবাৰ একবাৰ 2 থাকিল 27ত কেইবাৰ 9 বাৰ 19 ওলাই গ'ল আৰু ইয়াতে চোৱা 15ত কেইবাৰ যাব 16ত কেইবাৰ যাব 5 বাৰ 3 5 গুণ 15 আকৌ 1 থাকিল 15ত 5 বাৰ 19 by 55 therefore x ৰ মান আমি কিমান পাইছিলো 0.345 45ৰ বাৰ ইকুৱেল 3 ওপৰত বাৰ নাই 45ৰ ওপৰত বাৰ 19 by 55 এটো এনসার শিটত তোমালোকৰ মিস্টেক আছে এনসার শিটত আছে 19 by 105 এনেকুৱা কিবা এটা আছে গতিকে তোমালোকে ৰিপিট বাৰ বাৰ চেক কৰি চাবা তোমাৰ এনসারটো সঠিক হয় না নাই যদি সঠিক হয় তেতিয়া হলে তুমি কি কৰিবা এনসার শিটৰ কাষত লিখি লবা এটো নেক্সট ওয়া 3 এর 7 নম্বৰটো চোৱা সলিউশন সো 3.32.1235 35 এর উপর বার ইকুয়াল 32.1235 dot dot এতিয়া লেট x equal 32.1235 bar equal 32.1235 dot dot equation 1 এতিয়া চাবা 35 ৰিপিট হৈ আছে মানে যদিও অংক ইয়াত বহুত কেইটা আছে কিন্তু দুটা অংক ৰিপিট হৈ আছে গতিকে একৰ পিছত আমাৰ কি হ'ব দুটা শূন্য into x 100 x equals 100 into 32.1235 dot dot এতিয়া চাবা 100x যেহেতু চাবা ইয়াতে যেহেতু দুটা ঘৰত একৰ পিছত দুটা শূন্য আছে দশমিকটো দুই ঘৰত পিছুৱাই যাব 3212 হৈ যাব অৰ্থাৎ 3212 হৈ যাব 0.3535 dot dot equation 2 এটা equation 2 ৰ পৰা 1 ক মাইনাস কৰিম equation 2 ৰ পৰা 1 ক কি কৰিম মাইনাস কৰিম মাইনাস কৰিলে সোৱা কিমান কিনি হ'ব যদি মাইনাস কৰো আমি মাইনাস কৰিলে আমি পাম সোৱা কি পাম আমি পাম এতিয়া equation 2 ৰ লেফট সাইডত সোৱা কিমান আছে equation 2 ৰ লেফট সাইডত 100 আছে 1 ৰ লেফট সাইডত x আছে equation 1 ৰ লেফট সাইডত x রাইট সাইডত কি আছে সোৱা equation 2 3212.3535 dot dot minus এটো মাইনাস হয় এতিয়া সো ইকুয়েশন 1 ত কি আছে 32.12 এটো 1 হয় 1235 dot dot এতিয়া চাবা
100 পৰা x গুচি গলে 99x ইকুৱেল চোৱা এতিয়া দুটা অংক আছে ইকুৱেশ্যন 1ত দশমিকৰ আগত ইয়াতে চাৰিটা দুটা অংক চোৱা 2 আৰু 2 ৰ পৰা 2 গলে 0 দশমিকৰ আগৰখিনি চাই লোৱা তাৰপিছত আমি দশমিকৰ পিছৰখিনি চাম এতিয়া চোৱা নহলে পিছৰ পৰাই চাই আহা একেবাৰে দশমিকৰ পৰা চাই আহা চোৱা দশমিকৰ পিছত চোৱা দুটা অংকৰ ক্ষেত্ৰত অমিল দেখা যায় বাকিখিনি মিল আছে চোৱা 35 আছে ইয়াতে 1 2 আছে বাকিখিনি 35 35 সেম আছে গতিকে সেইখিনি আমি নাচাও অমিলটো চাম চোৱা 2 আছে এটা আছে 5 5 ৰ পৰা 2 গলে 3 3 ৰ পৰা 1 গুচি গলে কিমান থাকিব 2 চোৱা 35 ৰ পৰা 12 গুচি গলে মানে 5 ৰ পৰা 2 গুচি গলে 3 3 ৰ পৰা 1 গুচি গলে 2 23 2 3 থাকে পয়েন্ট 2 3 হৈ গল বাকিখিনি তো 35 35 এটো ক্যান্সেল হৈ যাব এতিয়া 2 ৰ পৰা 2 গুচি গলে 0 2 ৰ পৰা 2 গুচি গলে 0 1 ৰ পৰা তো 3 গুচি না যায় গতিকে 1 ধাৰ কৰা কৰ পৰা 2 ৰ পৰা 2 ৰ পৰা 1 ধাৰ কৰিলে 11 11 ৰ পৰা যদি 3 গুচি যায় কিমান থাকিব 11 ৰ পৰা 3 গুচি গলে 8 3 আৰু 8 কিমান 11 ইয়াতে কিমান থাকিল সো 1 নাই আৰু 3 হৈ গল 3180.23 আকৌ চোৱা 5 ৰ পৰা যদি কি গুচি যায় 2 3 থাকে 3 ৰ পৰা 1 গুচি গলে 2 থাকে 2 ৰ পৰা 2 গলে 0 11 ৰ পৰা 3 গলে 8 থাকে 1 থাকে 3 এতিয়া এটো পূৰণ হৈ আছে ইফালে গলে হৰণ 23 ডিভাইড বাই 99 এতিয়া x ৰ মান আমি কিমান পাইছিলো 32.1235 bar equals 3180 সো দুটাৰ আগত পয়েন্ট আছে যদি উঠি যায় তলত হ'ব 900 318023900 নিশ্চয় বুজি পাইছা এতিয়া চোৱা আমি 3 ৰ 8 নম্বৰটো চাম 3 ৰ 8 নম্বৰ চাবা 3 ৰ 8 নম্বৰ 0.37 bar equal 0.3777 0.377 ৰ ওপৰত bar 0. So 0.377 ওপৰত bar 0.373737 মানে 0.377 3777 ডট ডট এতিয়া চোৱা যেহেতু এটা অংক ৰিপিট হৈ আছে আমি কি কৰিম let x equal 0.37 bar 0.37777 dot dot equation 1 এতিয়া আমি কি কৰিম যেহেতু এটা ৰিপিট হৈ আছে আমি 10 ৰে পূৰণ কৰিম একৰ পিছত এটা 0 লৈ লম 10x তুমি ইমপ্লাইজ দিব পাৰা নিদিব পাৰা এতিয়া আকৌ দিব পাৰা ইয়াত 10x ইয়াতো 10 into 0.377 dot dot এতিয়া 10x equal একৰ পিছত এটা শূন্য আছে গতিকে দশমিক কি হ'ব একৰ পিছুৱাই যাব 3.7777 dot dot equation 2 এতিয়া চাবা equation 2 ৰ পৰা যদি 1 গুচি যায় তেতিয়া হলে কি থাকিব চোৱা লেফট সাইডত আছে 10x minus কি থাকিব x equal 3.77 dot dot minus 1 minus to dীঘল হৈছে চুটিকে দিছো এতিয়া চোৱা ইকুৱেশ্যন 1 ত আছে ৰাইট সাইডত 0.3777 dot dot 10x ৰ পৰা x গুচি গলে 9x থাকে আৰু 3 ৰ পৰা চোৱা পইণ্টৰ আগত 3 আছে 3 পৰা 0 গুচি গলে 3 থাকে পইণ্ট 7 ৰ পৰা 3 গুচি গলে 4 থাকে বাকি কিন্তু সেম সেম চোৱা পইণ্টৰ পিছত এটা অংকৰ পিছত 7 7 আছে ইফালেও 7 7 আছে ওতে 9 পূৰণ হৈ আছে ইফালে গলে হৰণ 3.4 by 9 এতিয়া এতেকে x equals চোৱা 0.0
3 7 বাৰ ইকুৱেল 3 4 এতিয়া 3 4 দশমিকৰ এটাৰ আগত দশমিক আছে উঠাই দিয়া 3 4 বাই 9 0 হৈ যাব এতিয়া চোৱাচোন 2 এৰে হৰণ যায় নে 2 3ত কেইবাৰ একবাৰ 1 থাকিল 14ত কেইবাৰ 7 বাৰ 90ত কেইবাৰ 45 বাৰ 90ত কেইবাৰ 45 বাৰ এতিয়া 17 বাই 45 আজিলৈ এইখিনি আছিল তোমালোকে আমাৰ WhatsApp চেনেলত জয়েন হৈ লবা আৰু চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি লবা আৰু আমাৰ টেলিগ্ৰাম চেনেল WhatsApp চেনেল Facebook Instagram সবতে তোমালোকে ফলো কৰি লবা আৰু যদি কিবা সমস্যা পোৱা কমেন্টত জনাবা পৰৱৰ্তী ভিডিঅত লগ পোৱাৰ আশাৰে সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅটো সমাপ্ত কৰিম